Good morning, students. আমি লাষ্ট দুটা ভিডিঅ' ক্লাছত আমি কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু ওহমছ ল ঠিক আছে গোটেই বস্তুখিনি আমি ধুনীয়াকৈ পঢ়িলোঁ তো আজি ক্লাছটোত আজি যেটো আমি ভিডিঅ' লেকচাৰ দি আছোঁ এই ক্লাছটোত আমি আজি সেলৰ বিষয়ে গোটেই বস্তুখিনি পঢ়িম ঠিক আছে তো আজি পঢ়িবলৈ যাওঁতে প্ৰথমে আমি জানি ল'ব লাগিব যে সেল ঠিক আছে সেল কি বস্তু যদি আমি চাবলৈ যাওঁ ইলেক্ট্ৰিচিটি কন্টিনিউয়াস পাসেস যোনে কৰোৱাই থাকে এই ডিভাইসটোকে আমি কি বুলি কওঁ সেল নাম দি থৈছো আমি ক্লাস 9 বা ক্লাস 9ত আমি কেমিষ্ট্ৰি আমি তেনেকুৱা সাবজেক্টত পঢ়িছিলো যে ইলেক্ট্ৰোলাইটিক সেলৰ গুটে ফাংচনছ পঢ়িছিলো আমি ক্যাথড প্লেটত কি হয় এনড প্লেটত কি হয় আয়নছ কেনেকৈ ক্যাথডৰ পৰা এনডলৈ যায় গোটেই বস্তুখিনি আমি পঢ়ি থৈছো ঠিক আছে তো ইয়াত আমি আমি এটো যে কম যে এজ এ সেল কি হৈ আছে এটা ডিভাইস যোনে কি কৰি আছে কন্টিনিউয়াস ষ্টেডি কাৰেন্ট ফ্লো কৰোৱাই থাকে তো সেই সেলৰ ৰিপ্ৰেজেন্টেশন ক'বলৈ গ'লে সেল একচুয়ালি ৰিপ্ৰেজেন্ট কেনেকৈ কৰে এনেকৈ সেল ৰিপ্ৰেজেন্ট কৰে ঠিক আছে ইট ইজ দা ৰিপ্ৰেজেন্টেশন অফ সেল য'ত এই ডাঙৰ টাৰ্মিনেল ডালে পজিটিভ পটেনশিয়াল পজিটিভ টাৰ্মিনেল দেখায় আৰু এডাল সৰু টাৰ্মিনেল আছে কি আমাৰ কি দেখায় আছে নেগেটিভ টাৰ্মিনেল দেখায় আছে ঠিক আছে ইয়াৰ পিছতে সেল জনাৰ পিছতে আমি গৈ আছো দুটামান নতুন টাৰ্ম জানিবলৈ আমি প্ৰথম টাৰ্মটো আমি কৈ আছো কি বুলি ইএমএফ বুলি ঠিক আছে প্ৰথম টাৰ্মটো আমি কি বুলি কৈ আছো ইএমএফ সেকেন্ড টাৰ্মটো আমি কৈ আছো টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স ঠিক আছে টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স থাৰ্ড টাৰ্মটো আমি কৈ আছো ইন্টাৰনেল ৰেজিস্ট্যান্স ঠিক আছে ইন্টাৰনেল ৰেজিস্ট্যান্স এতিয়া মই যদি চাবলৈ যাওঁ যে ইএমএফ কি হয় মই যেটো এইমাত্ৰ সেলৰ কথা ক'লো সাপোজ সেই সেলটো আনি যদি মই সাৰ্কিটত কানেক্ট কৰিছো কিন্তু মই সুইচ অন নাই কৰা ঠিক আছে সেই সময়ত ব্যাটাৰী সেলটোৰ পৰা ইলেক্ট্ৰন ফ্লোই নহব ঠিক আছে বা সুইচ অন নাই কৰা বা ওপেন সাৰ্কিট হৈ আছে তেতিয়া সেই সেলটোৰ যেটো পটেনশিয়াল এনাৰ্জি তাত মানে অলৰেডি ষ্টৰ হৈ আছে তাৰ নামে আমি কি দি থৈছো ইএমএফ ঠিক আছে ইএমএফৰ ফুল মিনিং হৈ আছে ইলেক্ট্ৰোমোটিভ ফোৰ্স word to ba naam to phalar pa sabo gole it is a force type lage কিন্তু actually force নহয় EMF is a কি হৈ আছে work done to bring a charge from one point to another point ঠিক আছে similarly terminal potential difference কি হৈ আছে হি যেটো সেল মই কানেক্ট কৰিছিলো ঠিক আছে সেই সেলটো যদি মই সুইচটো অন কৰি দিও তেতিয়া সেলটোৰ পৰা কি হ'ব কাৰেন্ট ফ্লো হ'ব কাৰেন্ট ফ্লো হোৱাৰ টাইমত মই সেই সাৰ্কিটটোৰ দুটা এন্ডত যদি পটেনশিয়াল ডিফাৰেন্স যদি জুখিব যাও যেটো পটেনশিয়াল ডিফাৰেন্স পাম এই পটেনশিয়াল ডিফাৰেন্সটোকে কি বুলি কয় টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স ঠিক আছে তাৰ পিছৰ টাৰ্মটো আছে ইন্টাৰনেল ৰেজিস্ট্যান্স কি বুলি ক'লে একচুয়ালি ইলেক্ট্ৰোলাইটত ঠিক আছে ইলেক্ট্ৰোলাইসিস যেতিয়া হৈ আছে তেতিয়া আয়নছ বোৰৰ মাজত যেটো অপজিশন মানে ক'ব গ'লে অফাৰ হয় যেটো অপজিশনৰ কাৰণে ইলেক্ট্ৰন ফ্লোত বাধা জন্মে সেই অপজিশনটোকে কি বুলি কয় ইন্টাৰনেল ৰেজিস্ট্যান্স বুলি কয় ঠিক আছে ইন্টাৰনেল ৰেজিস্ট্যান্সটো সদায় সেলৰ ইলেক্ট্ৰড দুডালৰ মাজতেই পাবা হৈছে এতিয়া মই ইহত তিনিটাৰ মাজত হৈছে ডেফিনেশন পইণ্ট অফ ভিউৰ পৰা মোৰ কনসেপ্ট ক্লিয়াৰ হ'ল এতিয়া মই ইহত তিনটাৰ মাজত মই এজ এ হোল ৰিলেশনটো কি আছে ৰিলেশন উলিয়াব গৈছো ৰিলেশন উলিয়াবলৈ যাওঁতে মই প্ৰথম সাৰ্কিট ডায়াগ্ৰামটো চাই লওঁ তাৰ কাৰণে তুমি চোৱা ধৰি লৈছো এইটো এটা সেল ই কানেক্টেড হৈ আছে থ্ৰু এক্সটাৰ্নেল ৰেজিস্ট্যান্স ক্যাপিটাল R এইটো ইন্টাৰনেল ৰেজিস্ট্যান্স R ঠিক আছে এতিয়া ইয়াত যদি মই ভল্টমিটাৰ কানেক্ট কৰো ইয়াত যদি মই ভল্টমিটাৰ কানেক্ট কৰিলো আৰু ইয়াত মই এই সুইচটো ওপেন কৰি ৰাখিছো কি হৈ আছে ওপেন হৈ আছে ঠিক আছে যদি ওপেন হৈ আছে এই যেটো ভল্টমিটাৰ যেটো ৰিডিং দিব সেই ৰিডিংটোক আমি নাম দিম ইএমএফ বুলি ঠিক আছে বুজি পাইছা সিমিলাৰলি যদি টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্সৰ বিষয়ে চাবলৈ যাওঁ সেম মই ব্যাটাৰী সেল লৈছো ব্যাটাৰী সেলৰ লগত ইন্টাৰনেল ৰেজিস্ট্যান্স আছে ইফালে এক্সটাৰ্নেল ৰেজিস্ট্যান্স আছে ইয়াত কি আছে কি মই ক্লোজ কৰিছো কি মই ক্লোজ লিখিছো ইফালে এক্সটাৰ্নেল ৰেজিস্ট্যান্স R আছে ইন্টাৰনেল ৰেজিস্ট্যান্স R আছে ঠিক আছে ইয়াত যেতিয়া মই মানে ভল্টমিটাৰ কানেক্ট কৰিম কি ভল্টমিটাৰে এক্ৰছত যেটো পটেনশিয়াল দিব সেই পটেনশিয়ালটো হৈছে V ঠিক আছে এটো ফিগাৰ কিহৰ হৈ আছে এটো ফিগাৰ হৈ আছে EMF ঠিক আছে আৰু যদি আমি এটো ফিগাৰ চাওঁ এটো ফিগাৰে কি বুজাই আছে
টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স ঠিক আছে আৰু ইণ্টাৰনেল ৰেজিষ্টেন্স জেনেৰেলি কি হয় এই সেলবিলাকৰ মাজত থাকে ঠিক আছে ইয়াক এনেকে ৰিপ্ৰেজেন্ট কৰে কিন্তু এটা সেল আঁকিবলৈ যাওঁতে তাক আমি এনেকে ধৰি পেলাই এনেকে যেতিয়া ড্ৰ কৰো ই গোটেইটো এটা সেল হৈ আছে ই ইএমএফ বুজাই আছে ইণ্টাৰনেল ৰেজিষ্টেন্স বুজাই আছে ঠিক আছে বুজি পাইছা এতিয়া মই যদি চাবলৈ যাওঁ প্ৰ্যাকটিক্যালি যেতিয়া ওপেন সার্কিট হৈ আছে প্ৰ্যাকটিক্যালি চাবলৈ গ'লে ওপেন সার্কিট ঠিক আছে ইন ওপেন সার্কিট the open circuit হয় I equal to কি হৈ আছে 0 হৈ আছে যদি I equal to 0 হৈ আছে এই সার্কিটটোত যেটো EMF থাকিব সেই EMF টো কাৰ সমান পটেনশিয়াল ডিফাৰেন্সৰ সমান ঠিক আছে কিন্তু ইয়াত যদি চাবলৈ যাওঁ ইন ক্লোজ সার্কিট হৈ আছে ইন ক্লোজ সার্কিট যদি হয় ইন ক্লোজ সার্কিটত এতিয়া মই যদি চাওঁ I মানে কি হয় টোটাল EMF বাই টোটাল ৰেজিস্ট্যান্স EMF কিমান আছে সাপোজ এটো আছে ঠিক আছে EMF মই বুলি লিখিছো ঠিক আছে আৰু টোটাল ৰেজিস্ট্যান্স কিমান আছে R প্লাস স্মল r হৈ আছে এতিয়া ইয়াত যদি মই চাওঁ IR প্লাস I স্মল r ইকুয়াল টু মই কি পাই আছো E পাই আছো তেনেহলে এইখিনি আকো মই যদি চাওঁ ওহমছ লৰ মতে এক্সটাৰ্নেলত এই সার্কিটৰ মাজত যদি কারেন্ট I গৈছে এক্সটাৰ্নেল ৰেজিস্ট্যান্স এটো আছে দেন টার্মিনাল এইখিনি জায়গাৰ যেটো পটেনশিয়াল ওহমছ লৰ মতে হেতু হয় V ঠিক আছে V প্লাস IR ইকুয়াল টু কি পালো E পালো ইয়াৰ পৰা V ইকুয়াল টু কিমান পাই আছো E মাইনাস IR ঠিক আছে মই কিমান পালো E মাইনাস IR ঠিক আছে এটো বুজাৰ পিছত ইয়াৰ পৰা যেতিয়া ওপেন সার্কিট হয় ই I ইকুয়াল টু 0 হৈ গলে V ইকুয়াল টু কি হৈ আছে EMF হৈ আছে এটো আমি কেতিয়া পাও যেতিয়া সার্কিটটো ওপেন থাকে মানে EMF ত টার্মিনাল পটেনশিয়াল ডিফারেন্স ইজ অলমোস্ট ইকুয়াল টু কাৰ সমান EMF ৰ সমান পুৰা বুজি আছা আৰু ইয়াত যেতিয়া আমি চাওঁ যেতিয়া কারেন্ট ফ্লো হ'ব এই ব্যাটারি সেলটো তো প্ৰথমত EMF আছিল তাৰপা লাহে লাহে কারেন্ট ওলাই আহোতে ইয়াৰ এক্ৰছত পটেনশিয়াল কিমান থাকিবগে টার্মিনালত V ইকুয়াল E মাইনাস IR ঠিক আছে এই R টো এটো আছে কারেন্ট I আছে E ওলাই লিয়া থাকিব কিমান যিখিনি থাকিব সেইখিনি বাউন্ডারিড হয় ঠিক আছে এটোটা বুজাৰ পিছত এতিয়া আমি আহিছো ইন্টাৰনেল ৰেজিস্ট্যান্সৰ এক্সপ্ৰেছন চাবলৈ ইয়াত যদি আমি চাবলৈ যাওঁ আমি এক্সপ্ৰেছন ৰেজিস্ট্যান্স বুলি ক'লে আমাৰটো ওহমছ ল আছে ওহমছে আমাৰ এক্সপ্ৰেছন দিত হৈছে V ইকুয়াল টু IR বুজি পাইছো এতিয়া V ইকুয়াল টু IR অত V কারেন্ট যেতিয়া আছিল কারেন্টৰ এক্সপ্ৰেছন আমাক কি দিত হৈছে E by R plus R into capital R ঠিক আছে তো এতিয়া মই যদি চাওঁ ইয়াত VR plus V small r equal to ER আমাক লাগে তো ইন্টারনাল রেজিস্ট্যান্স R হে লাগে দেন VR তো মই ৰাখিলো ER minus V capital R ইয়াৰ পৰা স্মল r ৰাখি যদি V দি মই ডিভাইড কৰি দিও E by V into R minus R ইয়াৰ পৰা মই E by V minus 1 into মই কি পালো capital R পালো কিহৰ পালো এক্সপ্ৰেছন ফৰ ইন্টারনাল রেজিস্ট্যান্স ঠিক আছে বুজি পাইছা কারেন্ট যেতিয়া ফ্লো নহয় V ইকুয়াল টু E কারেন্ট যেতিয়া ফ্লো হয় V ইকুয়াল টু এটো আৰু কারেন্ট ফ্লো হোৱা টাইমত ইন্টারনাল ৰেজিস্ট্যান্সৰ এক্সপ্ৰেছন কিমান E by V minus 1 into R ঠিক আছে একলকে সকে ধুনিয়াকে বুজি আছা ডাউট লগা নাই হৈছে এতিয়া ইয়াৰ পিছত যেতিয়া আমি এটোটা বস্তু পঢ়িলো পঢ়াৰ পিছত এতিয়া আমি গৈ আছো গ্ৰাফ আঁকিবলে গ্ৰাফ আমি এটা কিহৰ আঁকিম চোৱা এতিয়া গ্ৰাফ আঁকিবলে যাওঁতে বোৰ্ডখন মুছি লৈছো মই বুজিটো চাগে আছা ধুনিয়াকে ডাউট লগা নাই চাগে দেন এতিয়া চোৱা গ্ৰাফ আঁকিবলে যাওঁতে প্ৰথম গ্ৰাফটো আমি আঁকিব গৈ আছো E versus capital R এই গ্ৰাফটো যেতিয়া আঁকিম আমি এই এক্সপ্ৰেছনটো চোৱা V equal to E minus IR ঠিক আছে E লগত capital R এক্সটাৰ্নেল সার্কিটৰ ৰেজিস্ট্যান্সৰ একো ৰিলেশনশিপেই নাই যেতিয়া ৰিলেশনশিপেই নাই তেতিয়া মই যেতিয়া গ্ৰাফ ড্ৰ কৰিম গ্ৰাফ ড্ৰ কৰিব গলে এপিনে যদি E লওঁ এপিনে যদি R লওঁ E ভ্যালু ফিক্স থাকে E ভ্যালু ফিক্স থাকে E ভ্যালু ক্যাপিটাল R ওপৰত ডিপেন্ডেন্টে নহয় ঠিক আছে দেন এটো গ্ৰাফ আমি কিহৰ ড্ৰ কৰিলো E versus R নেক্সট আমি যদি V versus মই যদি
এজ এ ক্যাপিটাল আর যদি গ্রাফ ড্ৰ কৰিব যাওঁ ক্যাপিটাল আর গ্রাফ ড্ৰ কৰিব গ'ল আমি v = e মাইনাস আমি i r পাই আছো ঠিক আছে একলৈকে তো আমাৰ একো ডাউট লগা নাই ইয়াৰ পিছত আমি যদি চাবলৈ যাওঁ v = e মাইনাস v by r into small r ঠিক আছে v plus v by r into small r equal to capital E এতিয়া মই যদি v কমন লৈ লওঁ 1 plus small r plus capital R equal to e হৈ আছে ঠিক আছে এটা v equal to e by 1 plus small r by capital R মই এটা এক্সপ্ৰেছন পাইছো এটা এইটো এক্সপ্ৰেছন মতে মই এটা গ্ৰাফ প্লট কৰিবলৈ যাওঁতে ইয়াত মই চাওঁ যদি মোৰ r যদি tends to 0 হয় যদি মই চাবলৈ যাওঁ r যদি মোৰ tends to 0 হয় এতিয়া আমি এতিয়া ইনে কি পাওঁ v কি হ'ব কিয় v = ir হয় ঠিক আছে v = ir হয় মানে ৰেজিস্ট্যান্স যেতিয়া 0 হৈ যাব এক্সটাৰ্নাল ৰেজিস্ট্যান্স 0 হলে তো ভোল্টেজৰ মই গ্ৰাফই নাপাম ঠিক আছে আকৌ সিমিলাৰলি r tends to যদি স্মল r হয় r tends to স্মল r হয় তেতিয়া মোৰ কি হৈ আছে সোৱা তেতিয়া এই এক্সপ্ৰেছনটো মতে r মানে কিমান পালো e by 2 পাম সৰি তাৰ পিছত যদি মই r tends যদি মই ইনফিনিটি কৰো r tends to মই যদি ইনফিনিটি কৰো তেনেহলে এই পাৰ্টটো তো 0 হৈ যাব মানে ইকুৱেল টু v ইকুৱেল টু কি হ'ব e হ'বগে হ'ব নে নহয় হ'ব তো এতিয়া এই তিনিটা কন্ডিশন মিলাই মই যদি গ্ৰাফ প্লট কৰিবলৈ যাওঁ গ্ৰাফ প্লট কৰিব গলে মোৰ এটো ফালে যদি মই v লওঁ এফালে মোৰ কি আছে r আছে প্ৰথম মোৰ r equal to 0 ইয়াত মোৰ r equal to small r আৰু ইয়াত মোৰ r equal to ইনফিনিটি হ'ব আৰু তেতিয়া মই গ্ৰাফটো প্লট কৰিম গ্ৰাফটো প্লট কৰিলে মইতো বস্তু চোৱা ফাইনালি গ্ৰাফটো এনেকুৱা হ'ব য'ত ইয়াত যদি চাওঁ e by 2 আৰু ইনফিনিটিত গৈ পেলাই কি হ'বগে e হ'বগে ঠিক আছে এটো মই গ্ৰাফ কিহৰ পালো v ভাৰ্সেস r ৰ গ্ৰাফটো পুৰা বুজি আছা ডাউট লগা নাই তাৰ পিছত মই নেক্সট যদি চাওঁ ইয়াতে দেখা সকে পাবা আৰু মই v ভাৰ্সেস মই যদি i গ্ৰাফ উলিয়াব যাওঁ v ভাৰ্সেস যদি মই i গ্ৰাফ উলিয়াব যাওঁ i গ্ৰাফ উলিয়াব গলে v ইকুৱেল টু মই কি পাই থৈছো e minus i r পাই থৈছো তে v ইকুৱেল টু minus ir plus e পালো ঠিক আছে তো ইয়াত এটো বস্তু মন কৰিবা হৈছে ইয়াক যদি মই কম্পেয়াৰ কৰো y equal to mx plus c লগত তেনে হলে m এ কি বুজাই আছে নেগেটিভ স্লোপ বুজাই আছে যদি ইয়াৰ যদি মই এটা গ্ৰাফ প্লট কৰো এফালে গ্ৰাফ প্লট কৰিলে মই এফালে তোমাৰ v এফালে মই যদি i দিও তেনে মই গ্ৰাফটো কি পাম এটো পাম ঠিক আছে এটো a পইণ্ট এটো b পইণ্ট ঠিক আছে এট a পইণ্টত কি পাই আছো 8.8 মই ভোল্টেজ কি পাই আছো ভোল্টেজ ম্যাক্সিমাম কারেন্ট 0 পাই আছো আৰু 8 পইণ্ট b গৈ পেলাই মই কারেন্ট 0 পাই আছো ভোল্টেজ কি পাই আছো ম্যাক্সিমাম পাই আছো ঠিক আছে দেন এটো গ্ৰাফ বুজিলা এটো e ভাৰ্সেস r দিলো এটো মই v ভাৰ্সেস r গ্ৰাফ দিলো এটো মই v ভাৰ্সেস i গ্ৰাফ দিলো ধুনিয়াকে সকে বুজিছে একনলৈকে ডাউট নাই কিয়া বোৰ্ডত যেতিয়া আমাৰ হাউস কাউন্সিলৰ বা আমি CBSE এক্সাম দিও তাৰ মই এই গ্ৰাফ বিলা 1 নম্বৰ দি পেলে 1 মাৰ্কৰ দি পেলে 8টা কোৱেশ্চনছ থাকে তাৰ মই বোৰ্ডৰ এই গ্ৰাফ বিলা থাকে কেতিয়াবা ডাইৰেক্টলি মেনশন কৰি দিয়ে ড্ৰ দা গ্ৰাফ তেবা ড্ৰ দা ভেৰিয়েশন বিটুইন ভোল্টেজ এণ্ড কাৰেন্টৰ ভেৰিয়েশন দি দিব পাৰে তেনেকে দিয়ে মানে হা তো তাৰ পিছত একনলৈকে হোৱাৰ পিছত এতিয়া আমি গৈ আছো নেক্সট গ্ৰুপিং ঠিক আছে এতিয়া আমি গোটেইখিনি সেলৰ বিষয়ে পঢ়ি আছো এতিয়া যেটা সেলৰ বিষয়ে পঢ়িলো সেলৰ সিৰিজত কানেক্ট কৰিব পাৰো প্যাৰেলত কানেক্ট কৰিব পাৰো এটা সেল যদি মই সিৰিজত কানেক্ট কৰো ঠিক আছে মই যদি সেল যদি মই সিৰিজত কানেক্ট কৰিলে সেল কি হ'ব ঠিক আছে এতিয়া মই গৈ আছো আইডেন্টিকেল সেল ঠিক আছে আইডেন্টিকেল cells লৈ আছো মই কিহত লৈ আছো ইন সিৰিজত লৈ আছো ইন সিৰিজত লওতে মানে n numbers of cells ঠিক আছে n numbers of cell
n numbers of cell etu ase teneke goi n numbers of cell etu cell C1 etu cell C2 etu cell Cn ঠিক আছে etu E resistance R E resistance R E resistance R ঠিক আছে তো n numbers of cell every cell or EMF কিমান E আছে interresistance R আছে এই প্ৰত্যেকটো cell কানেক্ট কৰিলো মই through resistance capital R ঠিক আছে এতিয়া মই এটা কানেক্ট কৰিম ক্যাপিটাল R কানেক্ট কৰোতে এই গুটেইবিলাক সেল লগ লাগি যেটো টোটাল EMF হ'ব ইজ ইকুয়াল টু কি হ'ব E plus E dot up to কি হ'ব up to কিমানটা সেল আছে nটা সেল আছে না up to কি হ'বগে n নম্বৰ টার্ম চলেকে হ'ব তেনেহলে মই ইয়াত কি পামগে গৈ পেলাই n into E পাম ঠিক আছে তো তাক আমি কি দিছো E effective similarly sub total internal resistance মই যদি চাও total internal resistance মই যদি চাবলৈ যাও R effective equal to R plus dot কি হ'বগে up to কিমানটা আছে n টা আছে না up to n টা আছে যদি n টা আছে তেনে হলে ইকুয়াল কিমান পামগে R effective to nr পাম তেনে হলে এই যেটো ফিগার আছে ই নেক্সট যেতিয়া মই গুটি সেলস কিনি লগ লাগি এটা সেল বনালে হিহতৰ sorry এই গুটি সেল কিনি লগ লাগি মই এটো সেল লৈছো C ইকুইভ্যালেন্ট সেল ইয়াৰ EMF লৈছো মই Ne আৰু ইয়াৰ ৰেজিস্ট্যান্স পাইছো মই Nr আৰু এটো আছে ক্যাপিটাল R ঠিক আছে যেতিয়া মই এটো পাইছো এতিয়া মই কবলৈ গলে এই ক্যাপিটাল R মই এটো সেলকে যদি মই খুলি দিও ব্যাটারিটো মানে ইয়া যদি ব্যাটারিটো যদি নাই যদি এনেকুৱা কৈ দিও মানে এই Nr আৰু R কিহত আছে এডাল লাইন দিয়ে জয়েন হৈ আছে মানে কি সিরিজ হল since R effective মানে Nr n capital R in কি হ'ব R in series ঠিক আছে তেনেহলে R effective equal to কিমান পাবা R plus NR ঠিক আছে বুজি আছো তেনেকেতো ইয়াৰ পৰা যদি মই কারেন্ট উলিয়াব দিয়ে I equal to কিমান পাম E effective by R effective E effective কিমান NE by R effective কিমান R plus NR এটো মই কিমান পালোগে ক্যাপিটাল I পালো ঠিক আছে ধুনিয়াকে সকে বুজি পাবা তাৰ পিছত এতিয়াটো আমি সেলসবোৰ সিরিজত লগালো আইডেন্টিক্যাল সেলসবোৰ প্যারালেলত লগাব লাগিব ঠিক আছে এটো বুজাৰ পিছত আমি এটা প্যারালেল কানেকশনত গৈ আছো ঠিক আছে প্যারালেল কানেকশনত গৈ আছো প্যারালেল কানেকশনত যাওতে তুমি সোয়া সেল ইন প্যারালেল এতিয়া আমি আইডেন্টিক্যাল সেল আমি গৈ আছো প্যারালেল পঢ়িবলৈ ঠিক আছে তাৰ কাৰণে তুমি এতিয়া সোয়া কি হৈ আছে এটো সেল similarly next আৰু এটা সেল ললো similarly আৰু এটা সেল ললো ঠিক আছে গোটেই সেলবোৰ মই এটা লৈছো এই সেলবোৰ suppose C1 next আৰু এটা সেল লৈছো suppose C2 আৰু এটা সেল লৈছো এটো suppose Cn ঠিক আছে আৰু গোটেই কেটা সেল লগ লাগি আছে through an external resistance capital R এটো suppose ER ঠিক আছে বুজি আছো এটা কথাটো হল যে যেটা এই গোটেই সেল কেটা প্যারালেলত আছে প্যারালেলত থাকিলে ইফেক্টিভ EMF টো এটা প্যারালেলত কি হয় প্ৰতিটো ব্ৰাঞ্চৰে সেমই থাকে ঠিক আছে ইয়াত ই যেতিয়া আছে টোটাল effective EMF E effective equal to কি হ'ব EMF of a single cell মানে মই যদি চাও E effective equal to কি পাই আছো মই E বুলি পাম ঠিক আছে বুজি পাইছো তাৰ পিছত R সব কিহত আছে internal resistance parallel আছে therefore effective internal resistance মই 1 by R effective
ইকুৱেল টু যদি মই চাওঁ 1/r এনেকৈ গৈ আপ টু কি হ'বগৈ আপ টু n টাৰ্মছ ঠিক আছে তেনেহ'লে গোটেইখিনি যদি মই এডিং কৰোঁ n বাই কি হ'ব r 1/r ইফেক্টিভ তেনেহ'লে r ইফেক্টিভ ইকুৱেল টু মই কিমান পামগৈ r/n পাম হৈছে বুজি আছোঁ এইকণলৈকে বুজিলোঁ এতিয়া মই যদি এই ফিগাৰটো যদি মই আমাৰ ৰিড্ৰ কৰোঁ ৰিড্ৰ কৰিলে গোটেই চেলবিলাক লগ লাগি পেলাই এটা চেল হ'ব হৈছে আৰু তাৰ EMF কি আছে কেপিটেল ই আৰু ইয়াৰ ইণ্টাৰনেল ৰেজিষ্টেন্স কিমান r/n আৰু হি কানেক্টেড হৈ আছে থ্ৰু ৰেজিষ্টেন্স কেপিটেল R বুজি আছোঁ এইকণলৈকে যদি আমি বুজি আছোঁ তেনে ক্ষেত্ৰত নাও কি হৈ আছে R ইফেক্টিভ এণ্ড n কি হ'ব কেপিটেল R ইন কিহত আছে সিৰিজত আহিব কিহৰ কাৰণে এইটো দেখিছানে এনেকৈ এডাল ব্ৰাঞ্চ দিয়ে কানেক্ট হৈ আছে যাৰ কাৰণে R2 আৰু এইটো কিহত আছে সিৰিজত আছে তেনে ক্ষেত্ৰত R ইফেক্টিভ ইকুৱেল টু R প্লাছ NR/M ঠিক আছে বুজি আছোঁ তেনেহ'লে ইয়াৰ পৰা যদি মোক কাৰেণ্টৰ এক্সপ্ৰেশ্যন লাগে I ইকুৱেল টু মই কিমান পামগৈ E ইফেক্টিভ বাই কেপিটেল R ইফেক্টিভ E ইফেক্টিভ কিমান পাইছোঁ মই কিমান পাইছোঁ E পাইছোঁ R ইফেক্টিভ মই কিমান পালোঁ R প্লাছ NR/M ঠিক আছে এইটো ইকুৱেল টু মই কি পালোঁগৈ কাৰেণ্ট পালোঁ ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট চাগে লগা নাইকিয়া ঠিকে আছে নে বাৰু এইকণলৈকে ইয়াৰ পিছত আমি এতিয়া গৈ আছোঁ নেক্সট এইকণ যেতিয়া হ'ল নহয় আমি আইডেণ্টিকেল চেল সিৰিজতো পঢ়িলোঁ পেৰেলতো পঢ়িলোঁ ঠিক আছে আইডেণ্টিকেল চেল আমি সিৰিজ পেৰেল দুইটাই পঢ়িলোঁ এতিয়া সিৰিজ আৰু পেৰেল যদি দুইটাতেই থাকে অকল সিৰিজত থাকিব বুলিতো কথা নাই দুইটাতো থাকিব পাৰে যদি দুইটাতেই থাকে তেতিয়া কি হ'ব ঠিক আছে এতিয়া তুমি চোৱা মই এতিয়া মিক্স গ্ৰুপিং বুলি পঢ়িছোঁ ঠিক আছে মিক্স গ্ৰুপিং পঢ়োঁতে আমি গৈ আছোঁ এতিয়া মিক্স গ্ৰুপিঙত চাওঁতে তুমি এতিয়া চোৱা মই এতিয়া বেটাৰী চেল ল'ব লাগিব ঠিক আছে এতিয়া হৈ আছে কি সবৰে ভ্যালু কিমান ই কে আছে হা সবৰে ভ্যালু ই ইন্টাৰনেল ৰেজিষ্টেন্স কি হৈ আছে R তেনেকে এফালে কিমানটা আছে n টা আছে আৰু ৰ কিমানটা ধৰিছো m টা ঠিক আছে কিমানটা ধৰিছো m টা আৰু এফালে কিমানটা আছে n টা এতিয়া যদি আমি চাও এই গুটেইখিনি ই কে কিমানটা আছে n টা আছে তো আমি অলৰেডি সিৰিজত পঢ়ি থৈছো তেনেকে যদি n টা থাকে গুটেই কেটা মিলি ইকুইভ্যালেন্টটো কিমান হ'বগে যদি মই চাবলৈ যাওঁ গুটেই কেটা মিলি ইকুইভ্যালেন্টটো n ই হ'ব তো তেনেকে r n টা আছে কিমান আহিব nr তাৰ পিছত সেকেন্ড লাইনটো তো r ই তেনে কিমানটা আছে n টা আছে সেকেন্ড লাইনটো মই যদি চাওঁ n ই বাই কিমান হ'ব nr থাৰ্ড লাইনটো মানে একচুয়ালি m এনেকে গৈ m নম্বৰ লাইন আৰু তাতো যদি মই চাওঁ তো তাতো যদি মই চাওঁ কিমান পামগে n ই ইফালে nr আৰু গোটেইবিলাক কি হৈ আছে থ্ৰু এন এক্সটাৰ্নাল ৰেজিষ্টেন্স ক্যাপিটাল R কানেক্ট হৈ আছে ঠিক আছে দেখা নাপাবও পাৰা একে কথাই আৰু বুজিটো পাবা ইয়াৰ পিছৰ ষ্টেপটো চোৱা এতিয়া এই বস্তুটো প্যাৰালেল হৈ গ'ল আইডেন্টিকেল সেল প্যাৰালেল হৈ গ'ল ঠিক আছে যেটো আমি সেকেন্ড ডেৰিভেশন কৰিলো ni সব কিহত আছে প্যাৰালেলত আছে যদি ni হয় সব প্যাৰালেলত আছে তেনে হলে আমি ni কাৰণে কিমান হয় এটা টোটাল EMF টো কি হয়
এনি কাৰণে গৈ পেলাই ফাইনেলি এনি হ'ব ইএমএফটো ঠিক আছে তাৰপিছত বেটাৰী চেলটো আছে আৰু এটো হ'ব আৰ ইফেক্টিভ আৰু তাৰ লগত কানেক্টেড হৈ আছে এক্সটাৰ্নাল ৰেজিস্ট্যান্স ক্যাপিটাল আৰ ঠিক আছে এতিয়া এনআৰ কিহত আছে প্যাৰেলত আছে কিমানটা এনআৰ আছে তো 1 বাই আৰ ইফেক্টিভ ইকুয়াল টু 1 বাই এনআৰ এনেকৈ গৈ গৈ আপ টু কি হ'ব আপ টু এম টাৰ্মছ আপ টু এম নম্বৰ টাৰ্মছলৈকে তেনেকৈ গৈ গৈ মই কিমান পাম এম বাই এনআৰ ইয়াৰ পৰা মই আৰ ইফেক্টিভ কৰিলে কিমান পাই আছোঁ এনআৰ বাই এম ঠিক আছে নে এনআৰ বাই এম পালোঁ ইয়াত মই পালোঁ ঠিক আছে এতিয়া নেক্সট যেতিয়া আমি চাম এই আৰ ইফেক্টিভ মানে কিমান পালোঁ মই এনআৰ বাই এম পালোঁ এতিয়া এই যে এনআৰ বাই এম দেখিছা আৰু আৰ কিহত আছে সিৰিজত আছে ঠিক আছে নাও আৰ ইফেক্টিভ এন ক্যাপিটাল আৰ এন কি হ'ব সিৰিজ তেনেহ'লে আৰ ইফেক্টিভটো কিমান পাবা আৰ প্লাছ এন আৰ বাই এম ঠিক আছে যেতিয়া এইটো হ'ব তো ইয়াৰ পৰা যেতিয়া মই চাম এইটো আৰ ইফেক্টিভ পালোঁ তাহলে আই কিমান পাম আই ইকুয়াল টু ই ইফেক্টিভ বাই ক্যাপিটাল আৰ ইফেক্টিভ ই ইফেক্টিভ কিমান আমি ই ইফেক্টিভ পাইছোঁ এন ই তো ইয়াত মই লিখি থৈছোঁ আৰু ই ইফেক্টিভ ইজ ইকুয়াল টু ইয়াৰ পৰা লিখিছোঁ মই এন ই ঠিক আছে আৰু এইটো মই পালোঁ আৰ ইফেক্টিভ এইটো মই পালোঁ ই ইফেক্টিভ ঠিক আছে বুজি আছোঁ তেনেহ'লে ই ইফেক্টিভৰ জেগাত মই লিখি দিছোঁ এন ই আৰু আৰ ইফেক্টিভৰ জেগাত আৰ প্লাছ এন আৰ বাই এম ঠিক আছে এইকণলৈকে বুজিছোঁ এইকণলৈকে বুজাৰ পিছত মই যদি চাওঁ ইয়াৰ পৰা আই ইকুয়াল টু কিমান পামগৈ চোৱাচোন এম এন ই বাই এম আৰ প্লাছ এন আৰ এইটো মই কি পালোঁ কাৰেণ্টৰ এক্সপ্ৰেশ্যন পালোঁ কিহত পালোঁ মিক্স গ্ৰুপিঙত পালোঁ ঠিক আছে এইকণলৈকে চাগে ধুনীয়াকৈ বুজিছা ডাউট লগা নাই চাগে এইকণলৈকে বুজাৰ পিছত এতিয়া আমি গৈ আছোঁ যে এই যেটো কারেন্ট আছে এই কারেন্টটো ম্যাক্সিমাম কেতিয়া হ'ব ঠিক আছে আই উইল বি ম্যাক্সিমাম কেতিয়া ম্যাক্সিমাম হ'ব যেতিয়া এই যেটো তলৰ টার্ম আছে তলৰ টার্মটো কি হ'ব মিনিমাম হ'ব কিন্তু ইয়াতো এটা m তো 0 নহয় আৰু 0 হ'ব নোৱাৰে n ও 0 হ'ব নোৱাৰে স্মল আৰু 0 হ'ব নোৱাৰে এটা টার্মও 0 নহয় তেনেহ'লে এই ম্যাক্সিমাম কেনেকৈ হ'ব মানে তলৰ টাৰ্মটো মিনিমাম কেনেকৈ হ'ব তাৰ কাৰণে আমি কি কৰিম চোৱা mr প্লাছ nr আছে ইয়াক মই √mr হোল স্কয়াৰ লিখিলোঁ ঠিক আছে প্লাছ √n স্মল r হোল স্কয়াৰ লিখিলোঁ ঠিক আছে বুজি আছা তো এতিয়া নেক্সট -2 √mr √nr plus 2 √mr √nr দেন ঘড়ীৰ পক্ষে এক্সপ্ৰেশ্যনটো এতিয়াও থাকিল চোৱাচোন বুজি পাইছানে বুজি পাই আছা তেনে ক্ষেত্ৰত ই কি হ'লগে mr √mr minus √nr এটো হোল স্কয়াৰ হৈ যাব ঠিক আছে প্লাস twice into √mr √nr হৈছে এইখিনি ইকুৱেলটো পালো তেনে কাৰেন্টৰ এক্সপ্ৰেশ্যন কি আছিল therefore I equal to new expression টা পাই গলো m n e divided by √mr minus √nr whole square plus 2 into √mr √nr তো এইটো আমি কি পালো কারেন্টৰ এক্সপ্ৰেশ্যন পালো ঠিক আছে বুজি আছে পুৰা এতিয়া তুমি আহা যে ই ম্যাক্সিমাম কেতিয়া হ'ব ই ম্যাক্সিমাম হ'বলে হলে ইহতটো ইন্ডিভিজুৱেলটো 0 হ'বই নোৱাৰে কিন্তু ইয়াৰ স্কয়াৰ টাৰ্মটো 0 হ'ব পাৰে ঠিক আছে therefore for maximum I
for maximum current এই টার্ম দেখিছানে root over mr minus root over nr whole square is equal to কি হ'ব 0 স্কয়ার উঠাই দিলে কি আহিব লাষ্টত mr equal to nr sorry nr তো ইয়াৰ পৰা মই ক্যাপিটাল r equal to কিমান পামগে nr by n এইটো ভ্যালু মনত ৰাখিবা এটো কারেন্টৰ এক্সপ্ৰেছন আৰু এটো r equal to nr by m এতিয়া এই যেটো মানে টপিকটো মিক্স গ্ৰুপিংত কারেন্ট ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া ৰেজিস্ট্যান্সৰ ভ্যালু nr by m হ'ব ঠিক আছে তেতিয়া কারেন্ট তুমি কি পাবা ম্যাক্সিমাম পাবা ঠিক আছে ধুনিয়াকে সকে কোনলৈকে বুজি আছা তো ইয়াতে আমাৰ কি হ'ল আইডেন্টিক্যাল সেলস সিরিজ প্যারালাল এন্ড মিক্স গ্ৰুপিং তিনিটা টপিক আমি শেষ কৰিলো এতিয়া সেল যে সদা আইডেন্টিক্যালি থাকিব তেনকটো কথা নাই আছে জানো সেলৰ ভ্যালুটো বেলেগো হ'ব পাৰে এতিয়া মই ইয়াত সব সেলৰ ভ্যালু ই ইন্টাৰলেশন সবৰে মই স্মলাৰ কনসিডাৰ কৰিছো কিন্তু বেলেগোটো হ'ব পাৰে ঠিক আছে যেটা ডিফারেন্ট সেল হ'ব ডিফারেন্ট সেলস হলে তাৰ কারেন্ট এক্সপ্ৰেছনটো কি হ'ব ঠিক আছে এতিয়া আমি সেই বিষয়ে পঢ়িবলৈ গৈ আছো এতিয়া তুমি সোৱা তোমালোকে যদি বুজি পাই আছা একোনো বুজি পাবা এতিয়া সোৱা differentials in series এতিয়া differentials বুলি কওঁতে মই ধৰি লৈছো ইয়াত দুটা সেল লৈছো ললো ঠিক আছে এটো সেল সাপোজ C1 এটো সেল সাপোজ C2 ঠিক আছে দুটা সেল কানেক্টেড থ্ৰু এ এক্সটার্নাল রেজিস্ট্যান্স ক্যাপিটাল R ইয়াৰ EMF E1 ইন্টারলেশনস R1 ইয়াৰ EMF E2 ইন্টারলেশনস R2 ঠিক আছে এটো এন A এটো এন B এটো এন C ঠিক আছে একলকে বুজিলা একলকে বুজাৰ পিছত এতিয়া সোৱা যে কারেন্টটো সাপোজ আয়ে গৈ আছে ইয়াৰ মাজেৰে কারেন্টটো আয়ে গৈ আছে তো ইয়াৰ ইন্টারলেশন বেলেগ তো ইয়াৰ একছত পটেনশিয়াল ডেভেলপ হৈছে V1 ইয়াৰ একছত সাপোজ V2 হৈছে ঠিক আছে তেনে হলে ফৰ সেল যদি মই C1 চাও তেনে হলে ইয়াৰ যদি মই চাবলৈ যাও ফৰ্মুলা মতত আছিল V = E - IR ঠিক আছে ইয়াত কি হ'ব V1 EMF E1 কারেন্ট সাপোজ আয়ে গৈছে রেজিস্ট্যান্স কি আছে R1 ঠিক আছে বুজি আছা সিমিলারলি মই যদি সেল টু চাও ফৰ সেল C2 যদি মই চাবলৈ যাও C2 চাব গলে সোৱা V2 = সেম E - IR ফৰ্মুলা লম তেনে হলে V মানে হৈ আছে V2 E মানে হৈ আছে E2 কারেন্ট আয়ে গৈছে রেজিস্ট্যান্স R2 ঠিক আছে এটা টোটাল পটেনশিয়াল কিমান হ'ব সার্কিটটো টোটাল পটেনশিয়াল ডিফারেন্স যদি চাবলৈ যাও ধৰি লৈছো V = V1 + V2 ঠিক আছে V1 কিমান আছে E1 - IR1 + E2 - IR2 আছে তেনে হলে মই এতিয়া E1 + E2 - I কমন ললো R1 + R2 মই কি পালো V পালো ঠিক আছে এতিয়া এই দুইটা ব্যাটারি সেল যদি লগ লগাই যদি মই এটা ব্যাটারি সেল বনাও ইয়াৰ রেজিস্ট্যান্স ক্যাপিটাল R তেনে ইয়াৰ এক্ৰছত পটেনশিয়াল যেটো মই V ইফেক্টিভ যদি লওঁ ঠিক আছে তেনে হলে ইয়াত কি আহিব ইয়াত মই কি পালো E1 + E2 ঠিক আছে এটো মই কি লিখিম E1 + যেটো লিখিম মই লিখি দিম E ইফেক্টিভ আৰু এটো লিখিম মই R ইফেক্টিভ হয় নহয় তেনে হলে ইন ইকুইলিব্ৰিয়াম মই যদি চাও V = মই কি পাম E ইফেক্টিভ - R ইফেক্টিভ ঠিক আছে মই যদি কম্পেয়াৰ কৰো ইয়াৰ লগত মই কি পাই আছো এখিনি পাই আছো ইয়াৰ লগত মই কি পাই আছো মই এখিনি পাই আছো না নাই যদি পাই আছো তেনে ক্ষেত্ৰত মই চাব গলে therefore E effective =
E1 প্লাছ কি পাই আছোঁ মই E2 পাই আছোঁ ধুনীয়াকৈ এণ্ড চিমিলাৰলি মই পাই আছোঁ R ইফেক্টিভ ইকুৱেল R1 প্লাছ R2 ঠিক আছে R1 প্লাছ R2 হৈছে তেনেহ'লে এতিয়া একেলগে যেতিয়া বুজিলা এতিয়া মই যদি কেপিটেল R ইফেক্টিভটো চাওঁ কিমান হ'ব কেপিটেল R ইফেক্টিভ মানে কেপিটেল R লগতো প্লাছ হ'ব চিৰিজত থাকিব এডাল ৱৰ্ডে কানেক্ট হৈ আছে দেন কেপিটেল R প্লাছ R1 প্লাছ R2 মই কি পালোঁ R ইফেক্টিভ পালোঁ যদি R ইফেক্টিভ পালোঁ তেনেহ'লে therefore I ইকুৱেল টু কিমান হ'ব E ইফেক্টিভ বাই R ইফেক্টিভ E ইফেক্টিভ কিমান আছে E1 প্লাছ E2 বাই R ইফেক্টিভ কিমান R প্লাছ R1 প্লাছ R2 ঠিক আছে বুজি পালা ডাউট নাই চাগে একলৈকে ধুনীয়াকৈ বুজিছা দেন এইটো মই পালোঁ ডিফাৰেঞ্চিয়েলছ ইন চিৰিজ দেন তেনেকৈ চিৰিজ আছে পেৰেলেলো থাকিব নাথাকে এতিয়া পেৰেলেলত কি হ'ব পেৰেলেলত চাবলৈ যাওঁতে এতিয়া আমি নেক্সট পেৰেলেলত চাব গৈ আছোঁ চিৰিজত যদি বুজি পালা differentials in কি হৈ আছে parallel হৈ আছে ঠিক আছে এতিয়া তুমি সোৱা যদি parallel তো বুজিব লাগিব parallel তো বুজিবলৈ এতিয়া আমি গৈ আছো battery cell capital R ইয়াত মই EMF E1 resistance R1 etu cell moi loisu EMF E2 resistance R2 current suppose here majore I goise efale current I1 gol efale current I2 gol ঠিক আছে যেহেতু parallel connection ত আছে potential দুইটা battery cell ৰ across same থাকিব লাগিব ধৰি লৈছো মই potential across কিমান হয় V হয় ঠিক আছে এতিয়া মই যদি চাও প্ৰথম সেল তোৰ কাৰণে যদি মই এটো সেল তো C1 এটো সেল সাপোজ C2 এটা মই যদি ফাৰ্স্ট C1 সেলৰ কাৰণে চাও C1 সেলৰ কাৰণে যদি মই চাও আমাৰ হাতত EMF আৰু টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স ৰিলেশনশিপ কি আছিল V = E - IR আছিল এতিয়া এইটো কেছত পটেনশিয়াল V আছে সৰি ভুল হৈছে ইয়াত মই I2 লৈছো ইয়াত I1 লৈছো এটো সেল C2 এটো সেল C1 সৰি তো এটো কাৰণে সোৱা C V = E - IR তো V বিলি কওঁতে পটেনশিয়াল V আছে ঠিক আছে ব্যাটাৰি সেলৰ EMF কিমান আছে E1 আছে কাৰেন্ট কিমান গৈছে I1 গৈছে ৰেজিস্ট্যান্স কিমান আছে R1 আছে ইয়াৰ পৰা মই I1 R1 = E1 - V তো ইয়াৰ পৰা মই I1 = যদি লিখো E1 - V ঠিক আছে বাই R1 লিখি দিছো এটো মই কি পালো ইকুৱেশ্যন 1 পালো ধুনীয়াকৈ আছে বুজিছা মই এই এক্সপ্ৰেছনটো পা মই কাৰেন্ট উলিয়ালো সিমিলাৰলি এটো এক্সপ্ৰেছন মই যদি 4 সেল যদি মই C2 চাব যাও C2 কাৰণে চালেও সেম এক্সপ্ৰেছন আহিব একেটা মেথডে লম মই ঠিক আছে দেন V - IR হ'ব তো V জায়গাত V থাকিল E জায়গাত কিমান আহিব ইয়াত E2 আছে কাৰেন্ট কিমান গৈছে I2 ৰেজিস্ট্যান্স কিমান আছে R2 আছে সেম আইছে তো ইয়াৰ পৰা গৈ মই যদি I2 উলিয়াই থওঁ দেন E2 / R2 - V / R2 ইকুৱেশ্যন 2 ঠিক আছে এতিয়া আমি গৈ আছো যে আমি প্যাৰালাল সাৰ্কিট পঢ়ো ইন কেস অফ প্যাৰালাল সাৰ্কিট ইন প্যাৰালাল সাৰ্কিটত কি হয় টোটাল কারেন্ট ইজ ইকুয়াল টু সাম অফ দা ব্রাঞ্চ কারেন্ট তো টোটাল কারেন্ট কিমান আছিল I আছিল ব্রাঞ্চ কারেন্ট কিমান আছে I1 প্লাস I2 আছে এতিয়া I to I আছে I1 কিমান আছে E1 by R1 minus V by R1 next plus I2 কিমান আছে E2 by R2 minus V by R2 এনে হলে E1 by R1 plus E2 by R2 minus V যদি কমন লওঁ 1 by R1 plus 1 by R2 ঠিক আছে তো এইখিনি মই পালো এইখিনি মই উলিয়াই গৈ আছো আৰু এতিয়া মই
I equal to R1 R2 E1 R2 E2 R1 ঠিক আছে minus V তেনেকে R1 R2 R1 plus R2 পাম পাই আছো সকে ধুনিয়াকে পাই আছো ইয়াৰ পিছত মই কি কৰি আছো ইয়াত চোৱা এই টাৰ্মখিনি মই ইফালে আনিছো আই টাৰ্মটো মই ইফালে আনিছো তেনেকে তো V R1 plus R2 by R1 R2 ঠিক আছে minus equal to E1 R2 plus E2 R1 by R1 R2 minus I ঠিক আছে একলগে সবে বুজি আছা ডাউট নাই সাগে একলগে যদি বুজি আছা is equal to V equal to E1 R2 E2 R1 by R1 R2 এতিয়া মই কি কৰিলো এই টাৰ্মটো ইফালে আহি পেলাই ইয়াৰ লগত চোৱাচোন এফালে আহা মানে তলত আহি যাব R1 plus R2 ওপৰত আহি যাব R1 R2 minus I আছে ই তললে আহিব আহা মানে R1 plus R2 divided by R1 R2 হৈ আছে দেন কাটাকুটি গৈ আছে গৈ পেলাই V equal to কিমান আহিব E1 R2 A2 R1 by R1 plus R2 ঠিক আছে minus I E1 R2 by R1 plus R2 এটো মই কি পালো ভিৰ এক্সপ্ৰেছন পালো বুজি আছা ভিৰ এক্সপ্ৰেছন বুজিলা এতিয়া ভিৰ এক্সপ্ৰেছন কম্পেয়াৰ কৰিম কাৰ লগত E effective minus I R effective কম্পেয়াৰ কৰিলো ইয়াৰ পৰা E effective কিমান পামু E effective কম্পেয়াৰ কৰিলে E1 R2 E2 R1 by E1 plus E2 আৰু নেক্সট R effective to কিমান পাম R1 R2 by R1 plus R2 হৈ গল E আৰু R পাই গলো তেতিয়া তোমাক যদি কারেন্ট লাগে I equal to E effective by R effective মানে ক্যাপিটাল R ইয়াৰ লগত প্লাস হৈ যাব হৈ গল মানে তোমাৰ এক্সপ্ৰেছন ওলাই গল তো এতিয়া আমি আজিৰ ক্লাছটোত আমি সেলৰ পৰা আৰম্ভ কৰিলো সেল EMF টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স ইন্টাৰনাল ৰেজিস্ট্যান্স তাৰ পিছত ৰিলেশনশিপ বিটুইন টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স এণ্ড EMF তাৰপা ইন্টাৰনাল ৰেজিস্ট্যান্স ইকুৱেশ্যন উলিয়ালো গ্ৰাফ উলিয়ালো E versus R V versus R and V versus I ঠিক আছে তাৰ পিছত আমি as a cells খিনি identical cell সিৰিজত কানেক্ট কৰিলো প্যাৰেলেলত কানেক্ট কৰিলো and mix grouping কৰিলো তাৰ পিছত আমি ডিফাৰেন্সিয়েল সিৰিজত কানেক্ট কৰিলো and প্যাৰেলে কানেক্ট কৰিলো কানেক্ট কৰি আমি গোটেইখিনি ধুনিয়াকে বুজিলো ঠিক আছে মই ভাবো ফিজিক্স যেটো সবে কৈ থাকে বহুত টান মই ভাবো যে তুমি যদি ভালকে যদি ডিটেইলিংত যদি এনালাইসিস কৰি যোৱা ফিজিক্স কেতিয়াও টান নহয় ঠিক আছে আমাৰ ডে বাই ডে ষ্টুডেন্টস বিলাকে লাহে ম্যাথছৰ প্ৰতি মানে ক'ব গলে ম্যাথছ বেয়া পোৱা হৈছে যাৰ কাৰণে তাৰ ইফেক্টটো লাহে ফিজিক্সত পৰিছে কিন্তু ইনে যদি চাবলৈ যোৱা সবতকে ইন্টাৰেষ্টিং সাবজেক্ট ফিজিক্স তো অকমান ভালকে অকমান সময় লৈ লাহে পঢ়িবলৈ চোৱা ফিজিক্স সবতকে তুমি বেছি ভালকে পাৰিবা আৰু এটা কথা মন কৰা যেতিয়ালৈকে তোমাৰ ফিজিক্সত স্কোৰ নুঠিব তেতিয়ালৈকে ম্যাথ কেমিষ্ট্ৰি বায়োলজি তাতো স্কোৰ ডেভেলপ নহয় মানে ফিজিক্সত যদি তোমাৰ লো মার্কস হৈ থাকে তাতো মার্কসটো এজ এ হোল যিমান পাব লাগে তাতকে কম পাবা ফিজিক্সত যদি স্কোৰ বেছি ভাল উঠিবলৈ লয় কেমিষ্ট্ৰি বায়োলজিটো স্কোৰিং বাঢ়িবলৈ ল'ব ঠিক আছে গতিকে যিমান পাৰা পঢ়ি যোৱা কিবা হেল্প লাগিলে কবা মই আছো একচুয়ালি আমাৰ যিবিলাক লাইভ সেশন চলি আছে আমাৰ এতিয়া বহুত ষ্টুডেন্টস বহুত এনেকুৱা কিছুমান এৰিয়াত আছে য'ত লাইভ সেশনত তেওঁলোকৰ ভিডিও ভালকে নচলে সেই কাৰণে ফিজিক্সৰ ক্লাছখিনি যদি এতিয়া গুছি যায় পিছত আকৌ যেতিয়া ক্লাছ খুলিব অফলাইন পসিবল নহব মানে সেই কাৰণে মই একচুয়ালি সময় থাকোতেই এনেকে ভিডিওবোৰ ৰেকৰ্ড কৰি সবকে দি গৈ আছো যাতে আমাৰ যিখিনি নিজৰ ষ্টুডেন্টস তেখেতসকলো বেনিফিট হয় আৰু তাৰ লগতে যদি এনেকুৱা কোনোবা ষ্টুডেন্টস আছে যাৰ ধৰিলো বৰ্তমান লকডাউনত অলপ অসুবিধা হৈছে সেইখিনি ষ্টুডেন্টৰো বেনিফিট হয় ঠিক আছে গতিকে কিবা এটা আশা কৰি কিবা এটা ভাল হ'ব ভাবি পেলাই কামখিনি কৰি গৈ আছো সকলোৰে যাতে ভাল হয় ভালকে পঢ়া ভালকে থাকিবা ঠিক আছে গুড লাক